আজি হৈছে ইফতাৰৰ তৃতীয় দিন আৰু এয়া ইফতাৰৰ যোগাৰ কৰি আছোঁ মই। বেচনখিনি মই আগতেই মিক্স কৰি থৈ দিছিলোঁ যে, এতিয়া খালি বেঙেনাখিনি কাটি বেঙেনা ফ্ৰাই বনাম এনেকৈ সানি থৈ দিছোঁ। আৰু 1 ঘণ্টামান আগতেই এই বস্তুটো কৰি থৈছোঁ, বনোৱাৰ 1 ঘণ্টা আগত। তেতিয়া কি হয়, তেলটোও কম খায় আৰু বেঙেনা বৰাখিনি বহুত সময়লৈকে ক্ৰিস্পি হৈ থাকে। আপোনালোকে বাৰু এইদৰে কৰেনে? মই কিন্তু এইদৰে কৰোঁ বেঙেনা বৰাটো। এইখিনি সানি থৈ দিছোঁ। তাৰপিছতে দিছোঁ গাখীৰ গৰম, কাৰণ বাচ্ছা এটাও খাব, ছোৱালীজনী আৰু ৰাতিলৈ লাগিব। তাৰপিছতে বুটখিনি সিজাই থাকিলোঁ, বুটখিনি মই সিজাই ভাজি লৈছোঁ। অকণমান বুটতে পিঠাগুড়ি দি দিছোঁ, নিমখ হালধি গুড়া অকণমান জলকীয়া গুড়া অকণমান দি দিছোঁ। তাৰপিছতে বুটখিনিও হৈ গ'ল মোৰ, আৰু গোটেইখিনি মই একেলগে উলিয়াই লৈছোঁ। চাওক, এখনকৈ বনাবলৈ, কাৰণ সময়ো বহুত কম থাকে আৰু ইফতাৰ বনাই আকৌ ৰাতি বনাবলৈ মন নাযায়। সেইকাৰণে আজি ভাবিছোঁ চেহেৰি খানাটো এতিয়াই ৰেডি কৰি দিম গধূলিতে। আৰু এইখিনি আজি আনিছিলে আকৌ সৰু মাছ। চেহেৰিত যিহেতু বেছি খাবও নোৱাৰি আৰু মা মছলা বেছি খায়ো ভাল নালাগে, সেইকাৰণে ভাবিছোঁ আজি সৰু মাছখিনি বনাম। আৰু এই মূৰখিনি এক্সট্ৰাকৈ কাটি লৈছিলোঁ, মূৰখিনি মই ভাজি দিলোঁ। অকণমান পিঁয়াজ আৰু কেঁচা জলকীয়া ফালি হালধি অকণ নিমখ অকণ দি পেলাই ভাজি লৈছোঁ। তাৰপিছতে মাছত দিলে আজি আলু খাব, সৰু মাছ দি আলু দি অকণমান খাব বুলি কৈছে, তাকে বনাই আছোঁ। আলু এটা কাটি দিলোঁ, কাটি দি আলু আৰু মাছ এইখিনি বনাইছোঁ। আৰু তাৰ মাজতে আজান দিছে, নামাজ পঢ়ি আহিলোঁ, নামাজ পঢ়ি আহি বনালোঁ। আৰু এই মাছখিনিও হৈ গ'ল মোৰ। অকণমান জোলকৈ ৰাখিছোঁ মাছখিনি। আজি এইদৰে খাবলৈ মন গৈছে, কাৰণ আগতে অনা মাছখিনি মই শুকানকৈ বনাইছিলোঁ। আৰু এইফালে কেৰাহীটো পাতি বিন আলু ভাজি লৈছোঁ। বিন আলুখিনিও ভজা হৈ গ'ল। আৰু এটা বস্তু দেখাম আপোনালোকক, যোৱাকালিয়ে ৰৈ যোৱা আছিলে, দালি অলপ আছিলে আৰু কণী আছিলে, আৰু দালিখিনি আৰু অকণমান আলু ভাজি আছিলে, গোটেইখিনি মিক্স কৰি এনেকৈ শুকুৱাই দিছোঁ। এনেকৈ শুকুৱাই খাই চাবচোন, দেখিছে, অকণমান ৰঙা ৰঙচুৱা হোৱাকৈ শুকুৱাই খাই চাব ৰৈ যোৱা দালিখিনি। আৰু সেইখিনি মই এনেকৈয়ে গৰমাই দিছোঁ। তাৰপিছতে বিন আলু ভাজিও হৈ গ'ল। আৰু আনফালে এতিয়া মই বেঙেনা ফ্ৰাইখিনি কৰি ল'ম, কাৰণ ল'ৰাই যিহেতু বেঙেনা ফ্ৰাই খাই খুবেই ভাল পায়, আৰু মোৰো আজি খাবলৈ মন গৈ আছিলে, সেইকাৰণে মই বেঙেনা ফ্ৰাই বনাই দিছোঁ। আৰু এয়া হৈছে ৰাতিৰ খানা। এটা মাছৰ মূৰ ভাজি, বিন আলু ভাজি, সৰু মাছ আলু জোল, আৰু এইখিনি দালি ৰাখি যোৱা দালি আৰু কণী এটা আছিলে, আৰু এইখিনি বেঙেনা বৰা ওচৰতে আহি পেলাই। আৰু এয়া মানুহজনে গধূলি অকণ সহায় কৰি দিলে, সময়ো যিহেতু কম, মই বনোৱা সিজোৱাত লাগি আছোঁ, মানুহজনে অকণমান উলিয়াই দিছে আজি। আৰু অলপ মুড়ি সানি লৈছোঁ, ল'ৰাই কৈ আছে মুড়ি খাওঁ বুলি, আৰু দেউতাকে খাব, মানুহজনে খাওঁ বুলি কৈছে, সেইকাৰণে অলপ মুড়ি সানি দিছোঁ। আৰু এইখিনিয়ে আছিলে আজি আমাৰ ইফতাৰৰ যোগাৰ। আশা কৰোঁ চাই আপোনালোকে ভাল পাব। আজিলৈ ইমানেই, বাই।